নিজৰ প্ৰেমৰ জয়ৰ বাবে নিজৰ সন্তানক শেষ কৰি পেলাই এটা ভিআইপিত ভৰাই বশিষ্ঠৰ কোনোবা এখন হাবিত পেলাই থৈ আহিছিল। এই যে কাগজ পত্ৰ কিবা বিচাৰিবলৈ যোৱা মানুহবোৰ যে ভঙা চিঙাবিলাক বিচাৰি ফুৰে, তেনেকুৱা মানুহে দেখা পায় আৰক্ষীক খবৰ দিলে। পৰকীয়া প্ৰেম গৈ কিমান চূড়ান্ত পৰ্যায় পালে আপোনালোকে চাওক। এতিয়া ভাবক, কালি যিটো গুৱাহাটীৰ ঘটনা হৈছে, যিজন ল'ৰাক শেষ কৰি পেলালে সেই ল'ৰাজনৰ বয়স আছিল 10 বছৰ। অভিযোগ আছে যে মাক আৰু সেই মাকৰ এজন প্ৰেমিক, তেওঁ বিয়া পতা বুলি কোৱা শুনিছো। এতিয়া মোৰ কথাটো হ'ল, এই ভিডিঅ'টো যদি চাই আছে শ্বেয়াৰ কৰি দিব। মোৰ কথাটো হ'ল যে মই গাড়ীৰ ভিতৰত বহি ভিডিঅ' বনাওঁ, মই আনৰ ব্যক্তিগত জীৱনত সোমাওঁ। নদী আৰু নাৰী জাগ্ৰত শক্তি অসম ব্যক্তিগত জীৱনত সোমায়, এনেকুৱা ধৰণৰ মন্তব্য কৈ কেইবাগৰাকী মানুহ আমাৰ বিৰুদ্ধে লিখিছে। আমি বাৰে বাৰে কৈছো, আমাৰ ব্যক্তিগত জীৱনক লৈ একো অসুবিধা নাই। ব্যক্তিগত জীৱন যেতিয়া সামাজিক জীৱনত অপৰাধ কৰিব পাৰে, তেতিয়া আমি সেই ব্যক্তিগত জীৱনত সোমাওঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মেমৰেণ্ডাম দিলো আজি 5 তাৰিখে, 5 এপ্ৰিলত। 200 মানুহে তাত আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰীক এখন মেমৰেণ্ডাম দিলো। এতিয়ালৈকে কোনো ধৰণৰ আমি উত্তৰ পোৱা নাই। আৰু দিছপুৰ থানা অৰ্থাৎ দিছপুৰ এৰিয়াৰ য'ত আমি ধৰ্ণা দিছিলো, সেই এৰিয়াৰ DSP জনে আমাক আহি কথা দিছিল যে আমি মুখ্যমন্ত্ৰীৰ লগত আপোনালোকক কথা বাৰ্তা কৰাত সুবিধা কৰি দিম। ঠিক আছে, আপোনালোকে যেতিয়া ইয়াৰ উত্তৰ পোৱা নাই, তেতিয়া আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, 1000 গৰাকী নাৰীয়ে কিন্তু ৰাজপথত আন্দোলন কৰিব। কি কাৰণে নিজৰ সন্তান থাকোঁতে, নিজৰ সন্তান থকাৰ পিছত আইনীভাৱে ডিভোৰ্চ নোহোৱাকে কেনেকে মানুহে প্ৰেম কৰিব পাৰে? ক'ত আইন আছে? আৰক্ষীৰ ওচৰলৈ গ'লে কয় আমাৰ ওচৰত আইন নাই, আমি একো কৰিব নোৱাৰো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কালি যিটো ঘটনা হ'ল গুৱাহাটীত, এই ঘটনাটোৰ ওপৰত সবিশেষ আপুনি কি কৰিব? এহঁতক কি বাচি যাবলৈ দিব? এনেকুৱা এই মানুহকেইটাক আমি না চিনি পাওঁ না জানি পাওঁ। ঠিক তেনেকে অলপ দিনৰ আগত এগৰাকী আৰক্ষীৰ পৰকীয়া প্ৰেমৰ বিষয়ে ওলালে। এতিয়ালৈকে আৰক্ষী মানুহগৰাকীক ছাছপেনশ্যন কৰিবলৈ সময় নহ'ল আৰক্ষী খুদ বিভাগটোৰ। কি আপোনালোকে লাইচেন্স দিছে নেকি? মই হেনো গাড়ীৰ ভিতৰত বহি পেলাই পইচা লৈ হেনো ভিডিঅ' বনাওঁ, ৰিক্সা চলাই খাম, মানুহৰ ঘৰত কাম কৰি খাম, কিন্তু এনেকুৱা দুৰ্নীতি, এইটো দুৰ্নীতি এটলিষ্ট নকৰোঁ দুৰ্ভগীয়া মহিলাসকলৰ লগত, দুৰ্ভগীয়া নাৰীৰ সৈতে এইটো এটলিষ্ট বৈকুণ্ঠ প্ৰিন্স পাঠকে নকৰে। লাজ পাব লাগে এজনী ছোৱালীয়ে, চৰম থাকিব লাগে সেইটো পৰিয়ালৰ, যিগৰাকী ছোৱালী বা বোৱাৰীয়ে নিজৰ হাজবেণ্ড থকাৰ পিছত বেলেগক ভাল পাবলৈ যায়। লাজ পাব লাগে সেই পৰিয়ালটোৱে। গাঁৱৰ ৰাইজে মিলি এইবিলাকক বহিষ্কাৰ কৰিব লাগে। গাঁওবুঢ়া মিলি, সকলো মিলি গাঁৱৰ মানুহে বহিষ্কাৰ কৰিব লাগে। নদী আৰু নাৰী জাগ্ৰত শক্তি অসমত আমি পুৰুষসকলক এতিয়া লৈছো, দুৰ্ভগীয়া পুৰুষসকলক আপোনালোক আমাৰ লগত আহক, আমি একেলগে এইখন যুঁজত জিকিব লাগিব। এখন আইন আনিবই লাগিব, আইনৰ কাৰণে আমি যুঁজিয়ে থাকিম। কালি মোক এগৰাকী সাংবাদিকে কৈছে যে বৈকুণ্ঠ যি নামিছাই, ইয়াক কেতিয়াও পিছলে নাযাবা। যোৱাকালি যিটো ঘটনা হ'ল, কম ডাঙৰ, কেনেকুৱা ধৰণৰ ঘটনা আপোনালোকে ভাবি চাওকচোন। কিমান দুৰ্ভাগ্যজনক কথা, কি আচৰিত কথা, ভাবিলে বুকু কঁপি উঠে। নিজৰ প্ৰেমৰ কাৰণেই যে মাকে নিজৰ সন্তানক এনেকুৱা কৰিব পাৰে, কিমান দুৰ্ভাগ্যজনক কথা। সাধাৰণ আমি পৰুৱা এটা মাৰিলেও আমাৰ মনত দুখ লাগে, তেনেস্থলত নিজৰ মাকেই নিজৰ প্ৰেমৰ জয়ৰ কাৰণে এনেকুৱা ধৰণৰ এটা ঘটনা কৰাটো কিমান দুৰ্ভাগ্যজনক কথা। গুৱাহাটীৰ এই ঘটনাটোৰ পৰা অসমৰ ৰাইজে শিক্ষা ল'ব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, আইন আনিব লাগে। আমি যেতিয়া কথা কওঁ তেতিয়া আমি ব্যক্তিগত জীৱনত বোলে সোমাওঁ, ভয় ভাবু কি দিয়ে। এইটো কি ব্যক্তিগত জীৱন? এইটো কি ব্যক্তিগত জীৱন হ'ল? গাড়ীৰ ভিতৰত বহি বোলে আমি পইচা লৈ বোলে ভাষণ দিওঁ বোলে, এনেকুৱা ননচেন্স মেণ্টেলিটি আঁতৰত ৰাখক। আৰু যিবোৰ ছোৱালীয়ে বৰ্তমান সময়ত আনৰ মতা ভাল পাই আছে, তেওঁলোকৰ নিচিনা মানে কি ক'ম আৰু,
বেয়া শব্দ ক'বলৈ ভাষা নাই, নিজে নিজে সেই ভাষাকেইটা আপোনালোকে শুনি লওক, মোৰ মুখেৰে মই নকওঁ। আৰক্ষীয়ে তদন্ত কৰি একেদিনাই ন্যায় দি দিব পাৰে, যে তই এইটো কাম কৰিব নোৱাৰ, এইটো আইনত নাই। কোনো এখন আইনত নাই নিজৰ পত্নী থকাৰ পিছত, স্বামী থকাৰ পিছত আইনী ডিভোৰ্চ নোহোৱাকে বেলেগৰ পত্নী ভাল পোৱা, বেলেগৰ পত্নীক ছোৱালীয়ে ফোন কৰি কোৱা মই তোৰ মানে গিয়েৰটো ভাল পোৱা আজি 2 বছৰ হ'ল 3 বছৰ হ'ল, এইবোৰ কোনো আইনত নাই। এনেকুৱা ধৰণৰ মানুহক ৰাইজে শাস্তি দিয়ক। আইনী ডিভোৰ্চ হোৱাৰ পিছত কাৰোবাৰ লগত কোনোবা বিয়া হৈছে কিবা হৈছে আমাৰ ক'ব লগা নাই। কিন্তু যোৱাকালিৰ যিটো কেছ, এই কেছটো এই মানুহগৰাকীয়ে কিমান পাশবিক হ'ব লাগিব যে তেওঁৰ নিজৰ সন্তানটো হেৰাল বুলি ফেচবুকত পোষ্ট দিছে, আৰু সেই সন্তানটোক তেওঁলোকে দুইজনে মিলি মাৰি পেলাই দিয়া বুলি অভিযোগ আহিছে। আৰু ইতিমধ্যে আৰক্ষীয়ে অলমষ্ট আধাখিনি তথ্যখিনি প্ৰকাশ কৰিছে। এতিয়া কথা হ'ল, আমি পুনৰ ৰাজপথলৈ ওলাম যদি ইয়াৰ ওপৰত বিশদভাৱে আলোচনা নকৰে, আমি ৰাজপথত আন্দোলন কৰিব লাগিব। কোনোবা বেয়া পায় ভাল পায়, তাৰ বাবে মোৰ যি হয় হৈ থাকিব, কিন্তু ইয়াক কেতিয়াও স্তব্ধ কৰিবলৈ দিয়া নহ'ব। সেইটো একদম চিধা কথা। আৰু আমি 5 দিনৰ পিছত আমি নতুন এটা জাগৰণ সৃষ্টি কৰিম। নদী আৰু নাৰী জাগ্ৰত শক্তি অসম কেতিয়াও কোনো কাৰণতে পিছলৈ নাযায়। আৰু মই কাণ খুলি শুনি ল'বলৈ দিছোঁ, দুৰ্ভগীয়া নাৰীৰ ক্ষেত্ৰত কোনো কাৰণতে মেনেজ আমাৰ সংগঠন নহয়, আৰু ভৱিষ্যতেও হ'বলৈ দিয়া নহ'ব। সেইটো কথা স্পষ্ট কথা। এনেই ফকতীয়া বদনাম দি পেলাই আমাক পিছলৈ নিয়াৰ চেষ্টা নকৰিব। ধন্যবাদ। জয় অসম।